Hello everyone, আপোনালোকে গাৰ্ডেনত লং বিন লগাইছেনে? যদি লগাইছে তেন্তে মোৰ দৰে সমস্যা আপোনালোকৰো হৈছে। এতিয়া আপোনালোকক দেখুৱা মোৰ লং বিন গছজোপাত কেনেদৰে পৰুৱাবোৰে এটেক কৰিছে। বন্ধুসকল, এনে ধৰণৰ সমস্যা হ'লে আপোনালোকে নিম অইল ব্যৱহাৰ কৰিব পাৰে। আমি এই পৰুৱাটো গছজোপাত অলপ হ'লেই মাৰি পেলাব লাগে, নহ'লে গোটেই গছজোপাতে ভৰি পৰিব আৰু গছজোপাক বেয়া কৰি পেলাব। মই এনেদৰে নিম অইল 1 চামুচ লৈ 1 লিটাৰ বটলত ঢালি দিম আৰু ইয়াত পানী মিক্স কৰি গোটেই গছজোপাতে স্প্ৰে কৰিম। এই নিম অইলটো 100% অৰ্গেনিক হোৱাৰ বাবে গছজোপাক কোনো ক্ষতি নকৰে, সেইবাবে নিম অইল ব্যৱহাৰ কৰিব পাৰে আপোনালোকে। মই এনেদৰে নিম অইলটো স্প্ৰে কৰিম যাতে গছত থকা পৰুৱাবোৰ মৰি তললৈ পৰি যায়। বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল।